to Bodofa Livelihood Mission ইয়াৰ আণ্ডাৰত 100জন বেনিফিচিয়াৰীক আমি ওমেন ফ্ৰেণ্ডলি মেচিন দিয়াৰ কাৰণে ঠিক কৰা হৈছিলে আৰু ইয়াৰ প্ৰথম ফেজ হিচাপে আজি মহিলাসকলে চলাব পৰা ট্ৰেক্টৰ আৰু ইয়াত আৰু 6টা বিভিন্ন কাম কৰিব পৰা যায়। এক নম্বৰ হৈছে যে আপোনাৰ পানী সিঁচিব পাৰে, ঔষধ দিব পাৰে, টিপ বনাব পাৰে, কঠীয়াৰ কাৰণে মাটিটো প্ৰিপেয়াৰ কৰিব পাৰে, তেনেকুৱা 6টা কাম কৰিব পাৰে। গতিকে আমাৰ কিছুমান অলপ মাৰ্জিনেলাইজ ফাৰ্মাৰ বা কম মাটি থকা পৰিয়ালবিলাকৰ যিসকলৰ মহিলাই কামটো কৰি আছে তেখেতসকলে আৰু কাৰো ওপৰত নিৰ্ভৰ হ'ব নালাগে, স্বনিৰ্ভৰ হৈ গ'ল এই ট্ৰেক্টৰটো পোৱাৰ পিছত। আৰু বাৰিষাই হওক, খৰালিয়ে হওক, ৰবি শস্যই হওক বা শালি খেতিয়ে হওক, যেতিয়াই হওক ইচ্ছামতে কামবিলাক কৰিব পাৰিব। আৰু তেখেতসকলৰ উপাৰ্জন আগত যদি অলপ আছিলে এতিয়া সেইটো ডাবল হৈ যাব, যিটো নেকি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডাঙৰীয়াৰ এটা সপোন আছিলে ডাবলিং ফাৰ্মাৰ ইনকাম কৰা। আৰু ইয়াৰে আগ ধৰি আজি আমি BTRত এই মেচিনখিনি ডিষ্ট্ৰিবিউট কৰিছোঁ। আৰু মই অলপ ইণ্টাৰেকশ্যন কৰিলোঁ সকলোৰে লগত, সকলো অলৰেডি খেতি কৰা। আজি চিৰাঙত আমি 17টা দি আহিলোঁ, কোকৰাঝাৰত 30টা দিলোঁ, ইয়াৰ পিছত বাক্সা, তামুলপুৰ, ওদালগুৰি চবতো দিয়া হ'ব। আৰু তেখেতসকলৰ আজি মই অধিক আমাৰ বাইদেউসকলৰ লগত ইণ্টাৰেকশ্যন কৰিলোঁ, চবেই কৰে। মই এজনী ডিজনীৰ আমাৰ ছোৱালী এজনী লগ পালোঁ, খেতিয়ক হয়, তাইও মেচিন পাইছে, তাই নিজে পাৱাৰ টিলাৰো চলায়, ট্ৰেক্টৰো চলাব পাৰে আৰু চব কাম নিজে কৰে। আৰু ক'লে যে 7 বিঘা কল খেতি নিজৰে আছে আৰু ইয়াৰ লগতে তামোল, লেমন বহুত খেতি আছে। চ' এতিয়া আমাৰ এটা যিটো এটা ভাল এটা অপশ্যন, যিটো আমি গাঁৱত সৰুৰে পৰা শিকোঁ, আমাৰ মা দেউতাই খেতি কৰে। চ' এনেকুৱা কামবিলাকত আমি যদি অলপ মানে টেকনিকটো শিকাই দিওঁ বা অলপ ছাপোৰ্ট দিওঁ, তেখেতসকলে সোনকালে কিবা এটা উপাৰ্জন কৰি চলিব পাৰে। গতিকে আমাৰ এইটোৱে এটা মিছন আছিলে যে ছাষ্টেইনেবল ইকনমিক ডেভেলপমেণ্টৰ কাৰণে এই মিছনটো আমি আনিছিলোঁ। আৰু আজি আমি সেইটো 1 ষ্টেপ এহেড, এক খোজ আগত আহি পেলাই আজি এই কামটো কৰিব পাৰিলোঁ। বিশেষকৈ মহিলাসকলক দিয়াৰ কাৰণ নাই, পুৰুষবিলাকতো আজি ডাঙৰ ডাঙৰ ট্ৰেক্টৰ চলায় বা খেতি কৰিয়ে আছে। এতিয়া কি হৈছে, মহিলাসকলে ঘৰখনৰ অৰ্থনীতিটোত বহুত ডাঙৰ এটা যোগদান দি আছে, তেখেতসকলে বহুতখিনি কাম কৰি আছে। কিন্তু মহিলাসকলে এটা লিমিটত যাই পেলাই ৰখি থাকিব লগা হয়, কিছুমান কাম তেখেতসকলে কৰিব নোৱাৰে। ধানটো তেখেতসকলে ৰুব পাৰে, কঠীয়াটো তুলিব পাৰে, চব কৰিব পাৰে, কিন্তু যেতিয়া হাল মাৰিব লাগে তেখেতসকলে ৰখি থাকিব লগা হয়। আৰু কেতিয়াবা পুৰুষে সময় পায়, কেতিয়াবা নাপায়। কোনোবা 3 বিঘা মাটি থকা মানে ঘৰৰ মালিকজনে এইখিনি মাটি এৰি পেলাই বেলেগত কাম কৰিব যায়, তেনেকুৱা সময়ত আমাৰ মহিলাসকলে ৰখি থাকিব নালাগিব, এই 3 বিঘা মাটি নিজে চাহ কৰি নিজে যি ইচ্ছা তাকে খেতি কৰিব পাৰিব। সেইকাৰণে কম উপাৰ্জনৰ পৰিয়াল বা আমাৰ মহিলাসকলক আমি টাৰ্গেট কৰিছোঁ, যাতে তেখেতসকলে ঘৰখন স্বাৱলম্বী কৰিব পাৰে। গতিকে এই স্বাৱলম্বী কৰাৰ কাৰণে এই আঁচনিটো। প্ৰশিক্ষণৰ ব্যৱস্থা আছে, মেচিন ইনষ্টল কৰা, মেচিনটো খোলা মেলা কৰা, ছাৰ্ভিচিং কৰা, মেচিনটো কেনেকৈ চলাব লাগে, চব টেকনিচিয়ানসকলে যাই পেলাই এইটো ঘৰে ঘৰে ট্ৰেইনিং দিয়া হ'ব আৰু তেখেতসকলে সুন্দৰকৈ এইটো চলাব পাৰিব। আৰু পেৰিয়ডিকেলি এটা সময়ৰ ভিতৰত মেচিনটো আকৌ ছাৰ্ভিচিং কৰিবলৈ মানুহ যোৱা হ'ব। सानाय सुनाय बेरामनि जेंनायाव गोग्लैना थानायफोरनि थाखाय गोजोनथाव खौरां, गावनि देहानि सानाय सुनायखौ लानानै दुखुआव थानो गोनां गैला। जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौनि गोनांथि गैया। नंगौ, चिरां जिल्लानि बेंटल गेट चापागुरियाव थानाय SI निउर'थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे सेन्टाराव सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बायदि रोखोमनि बेरामखौ फाहामथाय होनाय जायो। बे SI निउर'थेरापि सेन्टाराव बेरामिया थानानै फाहामथाय लानो हानायनिबो सुबिदा दङ। नोंथाङा SI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे जानबुं नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।